আজি দিনৰ 10:30 ঘোষণা হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল। অৱশেষত শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে এক্সত পোষ্ট কৰি এই কথাটো উল্লেখ কৰিছে। কেনেদৰে আপোনালোকে ফলাফল চেক কৰিব বা কি কি ৱেবছাইটতে ফলাফল উপলব্ধ হ'ব সবিস্তাৰে জনাব বিচাৰো। ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 11 এপ্ৰিল দিনৰ 10:30 ঘোষণা হ'ব বুলি কালি ৰাতিৰ ভাগতে মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক প্ৰমাণ সহকাৰে দেখুৱাইছিলো। যিহেতু এই খবৰটো মই এটা অথেন্টিক সোৰ্চৰ পৰা লাভ কৰিছিলো, ইয়াৰ বাবেই মই আপোনালোকক আগতীয়াকৈ এই ইনফৰমেশ্যনটো দিছিলো। আৰু আজি ৰাতিপুৱাই শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে কিছু মুহূৰ্ত পূৰ্বে টুইট যোগে বা এক্সত এটা পোষ্ট যোগে উল্লেখ কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 11 এপ্ৰিল দিনৰ 10:30 ঘোষণা কৰা হ'ব। তো ফলাফল মুঠ 10টাকৈ ৱেবছাইটত উপলব্ধ হ'ব আৰু আপোনালোকে ফলাফল দুটা এপ্লিকেশ্যনতো চেক কৰিব পাৰিব। ইয়াৰে এটা এপ্লিকেশ্যন হৈছে আপোনালোকৰ অফিচিয়েল যিটো এপ্লিকেশ্যন ASSEB ৰিজাল্ট, মই আপোনালোকক দেখুৱাই দিছো। প্লে ষ্টৰত ASSEB ৰিজাল্ট বুলি আপোনালোকে সাৰ্চ কৰিলে এই এপ্লিকেশ্যনটো লাভ কৰিব আৰু এইটো ডাউনলোড কৰি আপোনালোকে ইয়াতে ৰিজাল্ট চেক কৰিব পাৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে প্ৰথমতে আপোনালোকে দেখা পাব কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিলে ইয়াতে আপোনালোকৰ যেতিয়া ৰিজাল্ট ঘোষণা হ'ব ইয়াতে লিংক উপলব্ধ হ'ব আৰু তাতে ক্লিক কৰি আপোনালোকে নিজৰ ৰিজাল্টটো ৰল আৰু নাম্বাৰৰ যোগেদি চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে আৰু এটা এপ আছে ফাৰ্ষ্ট ৰিজাল্ট, যি এপ্লিকেশ্যনৰ থ্ৰুত মই খবৰ আগতীয়াকৈ লাভ কৰিছিলো যে ফলাফল আজি অৰ্থাৎ 11 এপ্ৰিল দিনৰ 10 বজাতে দিয়া হ'ব বুলি। তো এই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ইয়াৰ পৰাও অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব এই কেইটা ৱেবছাইটত। ইয়াতে মুঠ 10টা ৱেবছাইট আছে। প্ৰথম যেটো ৱেবছাইট ইয়াতে আপোনালোকক দেখুৱাইছো sebaonline.org, এইটো হৈছে অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটত যদি আপোনালোকে ৰিজাল্ট ঘোষণা হোৱাৰ পাছতে হয়তো এইটোত ক্ৰেছ হৈ যাব পাৰে। এইটোত যিহেতু বহু মানুহে একেলগে ৰিজাল্ট চেক কৰাৰ বাবে ট্ৰাই কৰিব, তো আপোনালোকে বাকী যিবোৰ ৱেবছাইট দিয়া আছে তলতে এই ৱেবছাইটবোৰত ৰিজাল্ট চেক কৰিব পাৰে। এই ৱেবছাইটবোৰ হৈছে www.resultassam.nic.in, তাৰপিছৰ যিটো ৱেবছাইট এইটো হৈছে www.indiaresult.com। নেক্সট আৰু এটা ৱেবছাইট আছে যিটো হৈছে www.result.shiksha, তাৰপিছৰ যিটো ৱেবছাইট এইটো হৈছে www.assam.shiksha। ইয়াৰ পিছৰ যিটো ৱেবছাইট এইটো হৈছে www.exametc.com। ইয়াৰ পিছৰ ৱেবছাইটটো হৈছে www.schools9.com। ইয়াৰ পাছৰ যেটো ৱেবছাইট এইটো হৈছে www.assamresult.in। এই যিবোৰ ৱেবছাইট মই আপোনালোকক দেখুৱাইছো এই ৱেবছাইটবোৰতে ৰিজাল্ট উপলব্ধ হ'ব। আপোনালোকে ইয়াৰ পৰা অতি সহজে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব। তাৰ পিছৰ যেটো ৱেবছাইট এইটো হৈছে www.jagoranjosh.com। ইয়াৰ পিছতে আৰু এটা ৱেবছাইট আছে লাষ্ট যেটো হৈছে www.vidyavishan.com। এই কেইটা ৱেবছাইটতে আজি দিনৰ 10:30 ফলাফল উপলব্ধ হ'ব আৰু ফলাফল চেক কৰাৰ বাবে আপোনালোকৰ প্ৰয়োজন হ'ব ৰল আৰু নাম্বাৰৰ। এডমিট কাৰ্ডৰ পৰা আপোনালোকে নিজৰ ৰল আৰু নাম্বাৰ দি ৰিজাল্ট চেক কৰিব পাৰিব। অতি সহজে আপোনালোকে নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰিব পাৰিব আৰু 10:30 ফলাফল ঘোষণা হোৱাৰ পিছতে আপোনালোকে জনাবলৈ নাপাহৰিব যে কাৰ কেনেকুৱা ৰিজাল্ট হৈছে। আৰু এই যিবোৰ ৱেবছাইট মই আপোনালোকক শ্বেয়াৰ কৰিছো এই সকলো ৱেবছাইটতে আজি 10:30 মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল উপলব্ধ হ'ব। আপোনালোকে এই ৱেবছাইটবোৰত ফলাফল চেক কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকক যি দুটা এপ্লিকেশ্যনৰ কথা কৈছো, ইয়াৰে এটা এপ্লিকেশ্যন হৈছে ASSEB ৰিজাল্ট আৰু এটা এপ্লিকেশ্যন আছে ফাৰ্ষ্ট ৰিজাল্ট। এই দুটা এপ্লিকেশ্যনতেও আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। আৰু এই যিবোৰ ৱেবছাইট আপোনালোকক মই দেখুৱাই দিছো এই ৱেবছাইটবোৰ মই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আৰু এটা পোষ্টৰ যোগেদি শ্বেয়াৰ কৰি ৰাখিম যাতে আপোনালোকে ইয়াৰ পৰা অতি সহজে নিজে ৰিজাল্টটো চেক কৰিব পাৰে। আৰু এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি দিনৰ 10:30 ঘোষণা কৰা হ'ব। আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিহেতু আপোনালোকে এই চেনেলৰ যোগেদি আগতীয়াকৈ খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। যিদৰে কালি বহু ছাত্ৰ ছাত্ৰীসকলে আগতীয়াকৈ ৰিজাল্টৰ খবৰটো লাভ কৰিছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি অৰ্থাৎ 11 এপ্ৰিল দিনৰ 10 বজাতে দিয়া হ'ব বুলি, বহুতে হয়তো এই খবৰটো বিশ্বাস কৰা নাছিল। কিন্তু আজি কিছু মুহূৰ্ত পূৰ্বে যেতিয়া শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগুৱে এক্সত এটা পোষ্ট যোগে উল্লেখ কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব দিনৰ 10:30। তেওঁ ইয়াতে উল্লেখ কৰিছিল যে HSLC results will be declared today. The time schedule is as follows, যে 8 বজাত উপলব্ধ হ'ব নটিফিকেশ্যন, অফিচিয়েল যেটো নটিফিকেশ্যন ৰিজাল্টৰ এইটো 8 বজাতে উপলব্ধ হ'ব। তাৰপিছতে 10:15 উপলব্ধ হ'ব প্ৰেছ নোট
আৰু 10:30 ফলাফল উপলব্ধ হ'ব অৰ্থাৎ পাব্লিছ কৰা হ'ব ফলাফল 10:30 পৰা আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব আৰু ৰিজাল্ট চেক কৰাৰ বাবে মই আপোনালোকক জনাইছো যে প্ৰয়োজন হ'ব ৰল আৰু নাম্বাৰৰ এডমিট কাৰ্ডৰ পৰা আপোনালোকে ৰল আৰু নাম্বাৰটো এণ্টাৰ কৰি সাবমিট কৰিলে নিজৰ ৰিজাল্টটো চেক কৰিব পাৰিব ৰিজাল্ট চেক কৰাৰ যিবোৰ ৱেবছাইট এইবোৰ আপোনালোকক অলৰেডি দেখুৱাই দিছো যে 10টাকৈ ৱেবছাইট আছে এই ৱেবছাইটৰ যিকোনো এটা ৱেবছাইটত আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰে ইয়াৰ উপৰিও আপোনালোকে দুটা এপ্লিকেশন আছিল ইয়াৰে এটা আছিল ASSTB ৰিজাল্ট আৰু এটা হৈছে ফাৰ্ষ্ট ৰিজাল্ট এই দুটা এপ্লিকেশনৰ যোগেদিও আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে যে ফলাফল আজি দিনৰ 10:30 ঘোষণা কৰা হ'ব মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল দিয়া হ'ব আজি দিনৰ 10:30 তো আপোনালোকৰ ফলাফল অতি সহজে যাতে চেক কৰিব পাৰে ইয়াৰ বাবে মই আপোনালোকক ইয়াতে শ্বেয়াৰ কৰি দিছো যিবোৰ ৱেবছাইট আছিল এই ৱেবছাইটবোৰ ইয়াৰ লগতে দুটা এপ্লিকেশনৰ কথাও মই আপোনালোকক শ্বেয়াৰ কৰিছো এই এপ্লিকেশনৰ যোগেদি আপোনালোকে ফলাফল চেক কৰিব পাৰিব আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে কিছু মুহূৰ্ত পূৰ্বে এই টুইটটো কৰিছিল যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হ'ব যি খবৰটো মই আপোনালোকক কালি ৰাতি এটা ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিছিলো যিহেতু মই খবৰটো এটা অথেন্টিক সোৰ্সৰ পৰা লাভ কৰিছিলো আৰু সেই অনুসৰি মই আপোনালোকক এই ইনফৰমেশনটো শ্বেয়াৰ কৰিছিলো যেহেতু এই ইনফৰমেশনটো কনফাৰ্ম আছিল ইয়াৰ বাবে মই এইটো কালি আগতীয়াকৈ জনাইছিলো যাতে ছাত্ৰ-ছাত্ৰীসকলে আগতীয়াকৈ জানিব পাৰে যে ফলাফল দিয়া হ'ব বুলি তো আপোনালোকে এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগতীয়াকৈ এনেধৰণৰ ইনফৰমেশন আপোনালোকে লাভ কৰিবলৈ সক্ষম হয় যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আজি দিয়া হ'ব বুলি যি খবৰ এইটো মই কালি ৰাতিৰ ভাগতে একেবাৰে প্ৰমাণ সহকাৰে দেখুৱাইছিলো যে আজি ফলাফল দিয়া হ'ব বুলি তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই বিষয়ে অৱগত হ'ব পাৰে আৰু ফলাফল কিদৰে চেক কৰিব লাগে ইয়াৰ বিষয়ে জানিব পাৰে আৰু অতি সহজে যাতে ফলাফল চেক কৰিবলৈ সক্ষম হয় আৰু আপোনালোকে নিজৰ ফলাফল জনাই দিব কাৰ কেনেকুৱা হৈছে ফলাফল ঘোষণা হোৱাৰ পাছতে আপোনালোকে ইয়াতে কমেন্ট কৰি জনাব পাৰে মই ইউটিউবত এটা পোষ্ট কৰি ৰাখিম যে আপোনালোকৰ ফলাফল কাৰ কেনেকুৱা হৈছে এই পোষ্টটো আপোনালোকে কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ ৰিজাল্ট মই আপোনালোকৰ ৰিজাল্টৰ বাবে ওয়েট কৰিম যে কাৰ কেনেকুৱা ৰিজাল্ট হৈছে আপোনালোকে ইয়াতে উল্লেখ কৰিব পাৰিব আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক যাতে বহু ছাত্ৰ-ছাত্ৰীসকলে এতিয়ালৈকে কিন্তু খবৰটো জানিব পৰা নাই তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে সকলোৱে এই বিষয়ে অৱগত হ'ব পাৰিব আৰু সময়মতে নিজৰ ৰিজাল্টটো চেক কৰিবলৈ সক্ষম হ'ব থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং